নমস্কাৰ সায়াসা নিভাৰত 24 ষ্টুডিঅত মই দৰথি আৰু লৈ আহিছো এটা বিশেষ খবৰ জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰী বাসগৃহত উচ্ছেদ চলিছে আৰু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আজাদ চৌধুৰীৰ বিৰুদ্ধে জোৰহাট প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু ব্যাপক নিৰাপত্তাৰ বেষ্টনীত চলাইছে এতিয়া এই উচ্ছেদ অভিযান হবিস্তাৰে যেহেতু এই খবৰ জনাব বিচাৰিছো জোৰহাটত বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান সৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ জোৰহাট প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান আৰু ব্যাপক নিৰাপত্তাৰ বেষ্টনীত চলিছে এই অভিযান আৰু জোৰহাটৰ ৰজা মৈদাম ৰোডত ঢাকাইপট্টিত থকা এই বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে যেহেতু বিৰলাসী থানাৰ নেতা শৃংখল চলিহাই বহু গুৰুতৰ অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে যেহেতু জোৰহাটত বিৰলাসী থানাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে ভূমি যেহেতু বেদখল কৰিছিল আজাদ চৌধুৰীয়ে এই সন্দৰ্ভত বৃহৎ প্ৰতিবাদ হৈছিল আৰু এতিয়া জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান সৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে জোৰহাট জিলা প্ৰশাসনে চলাইছে এতিয়া উচ্ছেদ অভিযান আৰু ব্যাপক নিৰাপত্তা বেষ্টনীত লৈ চলাইছে এতিয়া উচ্ছেদ অভিযান যিকোনো মুহূৰ্ততে এতিয়া আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে অপ্ৰীতিকৰ পৰিস্থিতিও সৃষ্টি হ'ব পাৰে জোৰহাটৰ এতিয়া ৰজা মৈদাম ৰোডত ঢাকাইপট্টিত এই অভিযান চলিছে এতিয়া যেহেতু উচ্ছেদ অভিযান অব্যাহত আছে আজাদ চৌধুৰীৰ বাসগৃহত শৃংখল চলিহাই বহু অভিযোগ আনিছিল আজাদৰ বিৰুদ্ধে যেহেতু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল জোৰহাটত বিৰলাসী থানাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত অভিযান তীব্ৰতৰ কৰি তুলিছে এতিয়া জিলা প্ৰশাসনে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰলাসী থানাই আৰু এতিয়া জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে জোৰহাটৰ ৰজা মৈদাম ৰোডত থকা ঢাকাইপট্টিত চলিছে এতিয়া এই অভিযান আমি দেখিবলৈ পাইছো দৃশ্যাংশ আমি দেখুৱাই আছো যেহেতু ঢাকাইপট্টিত উচ্ছেদ অভিযান চলিছে আৰু যিকোনো মুহূৰ্ততে অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে তাৰ বাবে প্ৰশাসনে নিৰাপত্তা বেষ্টনী সাজু কৰি তুলিছে ব্যাপক নিৰাপত্তা বেষ্টনীলৈ চলিছে এতিয়া এই উচ্ছেদ অভিযান যেহেতু শৃংখল চলিহাই বহু গুৰুত্বপূৰ্ণ অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান জোৰহাট প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান ব্যাপক নিৰাপত্তা বেষ্টনীলৈ এতিয়া চলাইছে প্ৰশাসনে অভিযান আৰু যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে যেহেতু আমি দৃশ্যাংশ দেখুৱাই আছো জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান আৰু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে বিৰলাসী থানাৰ নেতা শৃংখল চলিহাই বহু গুৰুত্বপূৰ্ণ অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে যেহেতু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু জোৰহাট প্ৰশাসনে চলাইছে এতিয়া আজাদ চৌধুৰী ঢাকাইপট্টিত থকা বাসগৃহত এতিয়া অভিযান জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰী বাসগৃহত উচ্ছেদ অভিযান চলিছে জোৰহাট প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান আৰু যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে ৰজা মৈদাম ৰোডত থকা ঢাকাইপট্টিত চলিছে এতিয়া উচ্ছেদ অভিযান প্ৰশাসনে নিৰাপত্তা বেষ্টনীলৈ এতিয়া অভিযান চলাইছে এই উচ্ছেদ অভিযান আমি কৰি থকা দেখিবলৈ পাইছো আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে জোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত এতিয়া উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছে জোৰহাট জিলা প্ৰশাসনে চলাইছে এতিয়া উচ্ছেদ অভিযান আৰু ব্যাপক নিৰাপত্তা বেষ্টনীলৈ চলাইছে এই অভিযান জোৰহাটৰ ৰজা মৈদাম ৰোডত থকা ঢাকাইপট্টিত চলিছে
এই অভিযান যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে যেহেতু শৃংখল চলিয়াই বহু অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে যোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান আৰু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে যোৰহাট প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু ব্যাপক নিৰাপত্তা বেষ্টনীলৈ এতিয়া চলাইছে প্ৰশাসনে উচ্ছেদ অভিযান কিয়নো যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে আৰু ইফালে বীৰলাচিত সেনাই দুদিন পূৰ্বে যোৰহাটত চলাইছিল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ ভিত্তিতে প্ৰশাসনে এতিয়া উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে যেহেতু যোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান যোৰহাটৰ ৰজা মৈদামস্থিত ঢাকাইপতিত চলিছে এই উচ্ছেদ অভিযান আৰু যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে শৃংখল চলিয়াই বহু অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে যেহেতু চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু সেই সন্দৰ্ভতে এতিয়া আজাদ চৌধুৰীৰ বাসগৃহত চলিছে এতিয়া উচ্ছেদ অভিযান যোৰহাট জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান ব্যাপক নিৰাপত্তা বেষ্টনীলৈ এতিয়া চলাইছে এই উচ্ছেদ অভিযান আৰু যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে যেহেতু যোৰহাটৰ বিতৰ্কিত ঠিকাদাৰ আজাদ চৌধুৰীৰ বাসগৃহত চলিছে উচ্ছেদ অভিযান আমি দৃশ্যাংশ দেখুৱাই আছো চৰকাৰী ভূমি বেদখল কৰিছিল আজাদ চৌধুৰী এই সন্দৰ্ভত অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু বীৰলাচিত সেনাৰ নেতা শৃংখল চলিয়াই এই অভিযোগ আনিছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু যিকোনো মুহূৰ্ততে আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা আছে যোৰহাটৰ ৰজা মৈদাম ৰোডত থকা ঢাকাইপতিত চলিছে এতিয়া এই উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ আছিল আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু যোৰহাট জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান এই সন্দৰ্ভত আমাৰ হাতত মন্তব্যও আছে আমি মন্তব্যও দেখুৱাইছো এইখিনি যদি কোনোবা পাৰ্চনে লৈ থাকে আমি তেতিয়াহ'লে ৰাইজক কি জবাব দিম যে আমাক এখন মাৰ্কেট লাগে এটা বাছ ষ্টেণ্ড লাগে আজি যোৰহাটৰ নিচিনা জেগাত আপুনি দেখিছে কেনেকুৱা ট্ৰেফিক জাম হয় আপুনি এই ৰাস্তাটো অহা যোৱা কৰিব নাই গোটেই ডেম অবৈধভাৱে বনাই থৈছে টুকলা এখন লৈ আছে তেতিয়াহ'লে আমি কি অবৈধ কাম কৰিলোঁ আপোনালোকে কওক ৰাইজৰ যদি সহযোগিতা নাপাওঁ আমি এনেকুৱা মানুহ আমি উঠাবই নোৱাৰিম আজিলৈকে তেখেতৰ প্ৰতি আমাৰ পাৰ্চনেল একো নাই বাট তেখেতে যিবোৰ কাগজ পাতি লৈছিলে কি ক'ব লিজত লোৱাই নাই তেখেতে কোনে কৈছে লিজত লৈছে বুলি তেখেতে লিজত লোৱাই নাই নো ৰেকৰ্ড তেখেতে লিজত লোৱা হ'লে আমি আজি তেখেতৰ মাটিটো এভিকশ্যন কৰিবলৈ আহিব নোৱাৰোঁ আমি কোৰ্ট আছে আমাৰ পুলিচ থানা আছে সকলোৱে ব্যৱস্থা ল'লেহেঁতেন আমি তেখেতৰ লিজেই নাই তেখেতে ক'লে নহ'ব নহয় তেখেত এজন পাৰ্চনে এইটো কথা কৈ থাকিলে হ'ব নেকি তেখেতে এই অঞ্চলটো ছ'চাইটিৰ কথা কৈছে এই অঞ্চলৰ ছ'চাইটি কাৰো লগত আমাৰ একো আপত্তি নাই তেখেতৰ 14 লোচা মাটিটোৰ লগত আমাৰ আপত্তি আছে 14 লোচা মাটিটো খালী কৰিবলৈ দুবাৰ নটিচ দিয়া হৈছে 3বাৰ ইভেন আদিত্য বিক্ৰম চাই নটিচ দিছিলে মিউনিচিপালিটি পৰা দুবাৰ দিছে তেখেতে নামানে অৰ্ডাৰ চ' নমনাৰ কাৰণে আমি ফ'ৰ্চফুলি আহিবলগীয়া হৈছে নহ'লে আমি মানৱীয়তাৰ কথাটো আমি আলোচনা কৰি ব্যৱস্থা ল'লেহেঁতেন কিন্তু তেখেতক 20 চনৰ পৰা আজি 25 চনলৈকে তেখেতে এভিকশ্যনটো হেৰি কৰি দিয়া নাই আমাক উচ্ছেদটো খালী কৰি দিয়া নাই আৰু কোনখন লিজ এগ্ৰিমেণ্টৰ কথা কৈ তেখেতে বাধা দিছে আমাক লিজ এগ্ৰিমেণ্ট নাছিলেই আজি বৰ্ডৰ আমাৰ সিদ্ধান্ত হৈছে বৰ্ডে সৰ্বসন্মতিক্ৰমে কৈছে লিজ নাছিলে আৰু যদিও আছিলে তেখেতৰ কিবা আমি আজি কেনচেল কৰিছোঁ 2018 চনত যিখন কৈছিল সেইটো কি আছে প্ৰচিডিংহে কৰিছিলে এখন প্ৰচিডিংটো এফেক্ট নহ'লে ৱাৰ্ড কমিছনৰ তাত চহী আছিলে বুলি চহী আছে কিন্তু প্ৰচিডিংখন আপুনি চাওক এখন লিজ এগ্ৰিমেণ্ট কৰিব লাগিব আৰু 63 একৰ্ডিং টু 63 আমাৰ মিউনিচিপেল একমতে আমি ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাব লাগিব এইবিলাক নিয়ম ফ'ল'ই হোৱা নাই গতিকে কেনেকৈ হ'ল এইটো আইনগত কথা তেখেতে যিটো কৈ আছে তেখেতে মাটিটো কি নিজে কব্জা কৰিবলৈ বিচাৰিছে নেকি এনেকুৱা ভাৱত কৈ আছে স্পষ্ট কৰি দিয়ক আপোনাৰ যে আপোনালোকৰ যি ৰিজাৰ্ভ লেণ্ড আছে আমি মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে একৰ্ডিং টু 63 ৰুল মিউনিচিপেল এক্ট মতে তাত কোনো এপ্ৰুভেল আমাৰ লোৱা এতিয়ালৈকে মই পোৱা নাই আৰু বাকীখিনি জমিন য'ত আছে আমি চব সেইখিনি ইনকুৱাৰী কৰিব দিছোঁ ষ্টেপ বাই ষ্টেপ আমাৰ এতিয়া চাওক মিউনিচিপেলিটি এটা এস্পিৰেশ্যনেল টয়লেট বহাবলৈ জেগা নাইকিয়া হৈ গৈছে যোৰহাটৰ নিচিনা টাউনত যদি আমি জেগাখিনি ঘূৰাই নাপাওঁ গতিকে আমাৰ ৰাইজৰে অসুবিধা হয় কমন পাব্লিকৰ এতিয়া আপোনালোকে চাইছে ইয়াত কমন পাব্লিকৰ কোনো পৰিচানি হোৱা নাই
আমি জাষ্ট আহিছোঁ তেখেতৰ যিটো ডিছপিউটেড লেণ্ড আৰু আমি এনেকুৱা নহয় যে তেখেতক ইমিডিয়েট কিবা এটা অৰ্ডাৰ কৰিছোঁ ইতিমধ্যে তেখেতে 3খন নটিছ ছাৰ্ভ কৰা হৈছে তাৰপিছতো তেখেতে আজিলৈকে গা লৰা নাই উল্টাই আমাক মানে এনেকুৱা কৰিবলৈ বিচাৰে 3খন আদিত্য বিক্ৰম যাদৱে এখন নটিছ 2016ত এখন কৰিছিলে তাৰপিছত তেখেতে লিজৰ কাৰণে আবেদন কৰিছে কিন্তু লিজ মতে তেখেতৰ কোনো এগ্ৰিমেণ্ট কপিয়েই নাই আৰু যিখন এখেতে দেখাই আছে যে ইয়াত এটা কথা এখেতক আপোনাৰ কাগজখন মোক দিয়কচোন তাতে লিখাই আছে এটা কথা চাওক আপুনি যদিও হোৱা নাছিলে এইখনত কি লিখা আছে চাওক এখেতে যিখন কৈ আছে ইয়াত এটা চৰ্ত লিখা আছে যে যেতিয়া দৰকাৰ হয় উক্ত জমিত কোনো ধৰণৰ স্থায়ী অস্থায়ী নিৰ্মাণ কৰিব নোৱাৰিব এইটো কি বনালে তেখেতে এইটো আৰু ইয়াত লিখা আছে কি যে ইয়াত লিখা আছে এটা কথা যে এই চৰকাৰ অথবা পৌৰসভাৰ আৱশ্যক হ'লে এই জমি চমজাই দিব লাগিব তেখেতক আমি 20 চনৰ পৰা নটিছ দি আছোঁ কিয় চমজাই দিয়া নাই আছে মোৰ লগত আপুনি যেনেকৈ ডকুমেণ্ট দেখাইছে মোৰ লগতো ফাইল ভৰি আছে আমাৰ লগতো ফাইল ভৰি আছে এইটো কি লিখা আছে বেদখলকাৰী জৰিমনা বুলি লিখা আৰু এটা কথা কওঁ মোক এখন নটিছ নাই যদি মোক অন্তত এখন নটিছ দিয়ে 7 দিনৰ মই তেতিয়া নিজে এৰি দিম এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব তেনেকৈতো পাৰিব জানো মই বিচাৰিছোঁ মোক এসপ্তাহ টাইম এটা দিয়ক এসপ্তাহ আৰু এটা কথা নহয় গোটেই 3খন নটিছ দিয়াৰ কথা কৈছে কিন্তু তেওঁলোকে মোক এটা নটিছ দিয়া নাই যেতিয়া নটিছ দিলে তাৰপিছত মই এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে তেওঁলোকে কৈছে 3খন নটিছ নাই দিয়া পৱন বৰদলৈৰ দিনত 2018 চনত দিছে লিজত দিছে মই পইচাও দি আছোঁ এতিয়া মোক এইটো চাওক এইটো 10 বছৰ কাৰণে দিছে কিমান বছৰ মই এতিয়া 18 চনৰ পৰা দেখোন 28 চনতহে হ'ব মোৰ 10 বছৰটো মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে তেওঁলোকক মই সুধিলোঁ মিটিংটো কি বোলে নহয় অকল তোমাৰ নহয় বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে যিমান এনেকৈ মাতি আছে আমি চবকে নটিছ দিম লিজ কেঞ্চেল কৰিম মই ভাল পাইছিলোঁ মই বোলো ঠিক আছে চবেই যদি কৈছে মোৰ সহযোগ কৰিম আৰু মই আগতো কৈছোঁ টিভিত মই সহযোগ কৰিম বুলিয়ে কৈছোঁ আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে মই লিগেলি আছোঁ মই চব দখল কৰি থকা দিলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয় কিন্তু মই লিগেলি আছোঁ মই পইচা দি আছোঁ সম্পূৰ্ণ পইচা দি আছোঁ গতিকে মই কেনেকৈ ইলিগেল দিয়ে আপুনি মাহে মই ইয়েৰলি দিওঁ মই এতিয়া চাব লাগিব মই 20 কিমান থাউজেণ্ড দিওঁ এইটো ক'ত মিউনিচিপালিটি বৰ্ডত দিয়া হয় তেওঁলোকে তাৰপিছত এতিয়া পইচাটো কিমান বছৰ 10 বছৰ এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলে কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে মোক তেনেকৈ ক'লে 3খন কেছ হয় এতিয়ালৈকে 2খন মই জিকিলোঁ এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত আৰু মোলৈ এইটো চব মোলৈ নটিছ আহিব মই 5 নম্বৰ হেৰি হয় মোলৈ নটিছ এতিয়ালৈকে অহাই নাই ছাৰ্ভ কৰিলে ইয়াত অহা নাই আহিলে মই এডভকেট ধৰিব লাগিব গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে জেনেৰেল মিটিং হৈছে আপোনালোকে খবৰ লওক পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিছ দিম তো মই ঠিকে পাইছিলোঁ জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিছ আপোনাক একো মোক দিয়ক দেখাওক তেওঁলোকে নটিছ তেওঁলোকে যেতিয়া নটিছ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে আগতে এবাৰ নটিছ দিছিলে কিন্তু মোক এইটো চাওকচোন লিজত দিছে ন তাৰপিছত নটিছ এতিয়ালৈ কেইখন দিছে নাই দিয়া এখনে দিছিলে তাকো কিমান চনত সেইটো আপোনাৰ ধৰক 17 নে 18 দিছিলে তাৰপিছত লগে মই এপ্লাই কৰিলোঁ মণ্ডল অফিচে দি দিলে ৰিপৰ্ট দিলে যে এনেকুৱা মাটি ইয়াত 125 ঘৰৰ ওপৰত আছে গতিকে তেওঁ এজন 14 লোচাতহে বসবাস কৰি আছে মণ্ডলৰ ৰিপৰ্ট আছে আপোনাৰ মাটিটো 14 লোচা কোনটো চক্ৰ আছিল মণ্ডলৰ পূব পশ্চিম কোনটো চক্ৰ মোৰ পশ্চিম চক্ৰ ন আৰু তেতিয়া তেওঁ চাৰ্কল অফিচাৰ কি ক'লে এই পল্লৱ দাই আছিলে মণ্ডল তেওঁ আহিছে তেওঁ ক'লে যে এইটো ইয়াত 125 ঘৰমান মানুহ আছে তাৰ ভিতৰত আজাদো আছে আৰু যিহেতু তেওঁ লিজত লৈ আছে আৰু তেওঁৰ ওচৰত সম্পূৰ্ণ নথি পত্ৰ আছে তেনেকৈ চাৰ্কল অফিচাৰ মিউনিচিপালিটিকো দিলে লিখিত দিছে সেইখন মিউনিচিপালিটি বৰ্ডতে আছে আৰু মিউনিচিপালিটি 2018 ডাইৰেক্ট আৰে মোক কমচে কম সময়টো দিয়ক সময় দিয়া নাই কোনো সময় নাই দিয়া একো নাই ল'ৰা ছোৱালী আছে মোৰ বস্তু বানি আছে পঢ়া লিখা ছোৱালী ন মই ফুল সহযোগ কৰিম খালি মোক আপোনালোকৰ বাইদেউতো কৈছোঁ যে মই ফুল সহযোগ কৰিম মই নিজে এৰি দিম আপোনাৰ কিমান মাটি আছে মোৰ 14 লোচা মাটি আছে মাত্ৰ 6 বিঘাত 14 লোচা মাটি আছে আৰু 125 ঘৰ মানুহ আছে টোটেল এতিয়া মতে নটিছ পোৱা নাই একো নটিছ নাই আপোনাৰ চৰকাৰী মাটি কিমান আছে মোৰ 14 লোচাই সেই 14 লোচাটোৱে কমপ্লিট এইটো চৰকাৰী মাটিয়ে হয় সেইটো আপোনাক চৰকাৰী নীতি নিয়মমতে আপোনালোকে চাওক না 2018 চনত মোক ৰিজৰ্ট দিছে আৰু ইয়াত 19টা ৱাৰ্ড কমিটিৰ চহী আছে কিমানকৈ দিয়ে আপুনি মই 20 কিমান থাউজেণ্ড দিওঁ এইবাৰ 2 বছৰ লোৱা নাই কেলে মোৰ কেছ চলি থাকিলে বোলে পইচাটো ল'ব নোৱাৰে এইটো কোনে কৈছে কোনখন পৌৰসভাই কৈছে এইখন পৌৰসভাই কৈছে মোৰ এপ্লিকেশ্যন আছে কেছ মোক বেলেগে দি থৈছে কেছ মাটিটোৰ ওপৰত ৰজত বৰঠাকুৰ আৰু কোনোবা ৰাণু বেগমে দি থৈছে মোৰ ওপৰত এইটো কেছ নম্বৰ তাৰমানে এই প্ৰতিবাদটো হোৱাৰ পিছতে আপোনাক উচ্ছেদ কৰিছে ডাইৰেক্ট উচ্ছেদ কৰিছে
এতিয়া সময় নাই দিয়া সময় নাই দিয়া সময়ত দিবলৈ এসপ্তাহ নহয় তেওঁলোকে নটিচ নাই পোৱা বুলি কৈছে নটিচ নাই পোৱা নহয় নটিচ পালে মানেতো খালিয়ে কৰি দিলে মই একো নহয় মই গাঁৱৰ ৰাইজৰ এইটো গাঁৱৰ মই আশাকৰ্মী হয় মই তেওঁৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাইকিয়া কিন্তু মোৰ গাঁৱৰ সম্পৰ্ক আছে ন গাঁৱৰ সম্পৰ্কত মই কৈছোঁ বহুত অন্যায় কৰিছে এটা মুছলিমৰ প্ৰতি অত্যাচাৰ কৰিছে এইটো মোৰ খাজানা উচিত এইটো মাটিৰ ওপৰত আৰু মানুহ খাজানা নাই মোৰ খাজানা উচিত এই পল্লৱদা সুধিলোঁ পল্লৱদা আছে তেওঁ কৈছে এইটো বোলে ভুৱা বুলি কৈছে এইটো যদি ভুৱা মই ইয়াৰ পৰা জেল খাম এইটো আপত্তি দিম এইটো ভুৱা বুলি কৈছে একদম ডাইৰেক্ট ইণ্ডিকেশ্যন লগাইছে তেখেতে ভুৱা বুলি কৈছে মই এইটো তেখেতে প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ এইটো চাওক এইটো LG ৰন্টু পানীমুখতে মোক কেছ দিছিলে কেছখন জিকা কাগজ চাৰ্টিফাইড কপি চব আছে মোৰ ওচৰত নথি পত্ৰ চব আছে কিন্তু মোক ঠিক আছে মই দি দিম মোক এসপ্তাহ নটিচটো দিব লাগিব না মোৰ ঘৰৰ বস্তু বানি আছে ন এটাও নটিচ যদি নটিচ দিয়ে মই আজিলৈকে টেক্স কেলে দি আছো বাৰু কেলে দি আছো নটিচত কিবা কাগজ পত্ৰ দিয়ক দেখক হেও নাই